জামুগুৰিহাটৰ এগৰাকী যুৱতীৰ জীৱন সংগ্ৰাম ৰ'দ বৰষুণ নেওচি মটৰচাইকেলেৰে ঘৰে ঘৰে ফ্লিপকাৰ্টৰ পাৰ্চেল বিলাই জীৱিকা নিৰ্বাহ কৰিছে লিজা ভূঞাই। ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ লাভ কৰিও চাকৰিৰ বাবে ৰৈ নাথাকি ডেলিভাৰী কৰিবলৈ সংকোচ নকৰা পাচিগাঁৱৰ লিজা ভূঞা এতিয়া আন মহিলা যুৱতীৰ বাবে হৈ পৰিছে আদৰ্শ। অডিশ্যন নম্বৰ 20 চনৰ চিনিয়ৰ ব্ৰেড চিফ হেমন্ত শইকীয়াই। এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনী আপোনালোকক দেখুৱাম। এই মটৰচাইকেলখনত প্ৰায় 50 কেজি ওজনৰ এটা বেগ লৈ তেওঁ পুৱাই নিজৰ কৰ্তব্যলৈ তেওঁ ওলাই আহে আৰু বিয়লি তেওঁ ঘৰলৈ উলটি যায়। আৰু এই যুৱতীগৰাকী হৈছে জামুগুৰিহাটৰ পাচিগাঁৱৰ লিজা ভূঞা। আৰু মই আমি লিজাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে হেলমেটটো অকণমান খুলি দিলে ভাল হয়। হয়, এইগৰাকী সাহসী যুৱতী হৈছে লিজা ভূঞা। জানিব বিচাৰিম লিজা পঢ়া শুনা কেনেকুৱা? মোৰ আপোনাৰ ডিগ্ৰী কমপ্লিট কৰিলো। ডিগ্ৰী কমপ্লিট কৰাৰ পাছত জবৰ কাৰণে এপ্লাই কৰিছিলো, বাট সফল হ'ব নোৱাৰিলো কাৰণে ভাবিলো ঘৰত থকাতকে এইটো কামকে কৰি পেলাই নিজৰ খৰচাটো উলিয়াব পাৰিম, সেইকাৰণে এইটো কাম ললো কৰিবলৈ। কেনেকুৱা মানে স্নাতক ডিগ্ৰী কি পজিশ্যন পোৱা? ফাৰ্ষ্ট ক্লাছ পাইছিলো। মোৰ পাছ কোৰ্চ আছিলে, মেজৰ নাছিলে। হয় হয়, যে বেলেগ চাকৰিৰ কাৰণেও এপ্লাই কৰা হৈছিল? হয়, কৰিছিলো কিন্তু সফল হোৱা নাছিলো। আৰু ধৰক এটাতে লাগি থাকিলেতো নহ'ব, আৰু ঘৰত থকাতকে ভাবিলো নিজৰ সময়ো পাৰ কৰিব পাৰিম, আৰু সেইটো কাৰণে এইটো কাম কৰিলো। সাধাৰণতে দেখা যায় যে যুৱতীয়ে এই তুমি যিটো কৰ্ম আপুনি যিটো কৰ্ম কৰিছে এই যুৱতীসকল আগবাঢ়ি নাহে, যুৱকসকলে কৰা দেখা যায়। কেনেকৈ মনলৈ আহিল যে মই এই কামটো কৰোঁ? মানে মই ভাবিছিলো প্ৰথমে দাদা সোমাইছিলে এইটো কামত, তাৰপিছত দাদাক ক'লো, দাদা তোৰ লগত এনেকে কৰিব পাৰিম নেকি? মোৰ চখ আছিলে বাইক চলোৱাত। তেতিয়া সি ক'লে পাৰিবি। তাৰপাছত মই সুধিলো, ঘৰত সুধিলো। তাৰপাছত মই ঘৰত সোধাৰ পাছত ক'লে জানো যদি পাৰ কৰ, যদি নোৱাৰ নালাগে কৰিব। তেতিয়া মই ভাবিলো পাৰিম মই কৰিব, কিয়নো নোৱাৰিম। সেইটো কাৰণে মই কৰিবলৈ ক'লো। মই আপোনাৰ লাষ্ট 3 ইয়াৰ্ছ হৈ গ'ল। হয়, ফ্লিপকাৰ্টতে আছিলো। তেতিয়া প্ৰথম যেতিয়া আৰম্ভ কৰা হৈছিল তেতিয়া মটৰচাইকেল নিজৰ আছিল? প্ৰথমে সেইখন ঘৰৰ পৰা দিছিলে। ঘৰৰ পৰা দিয়াৰ পাছত সেইখন চলাই মানে আমনি লাগিল, সেইটো কাৰণে এখন নিজে কিনিলো, চেঞ্জ কৰি। হয়। কিমান দিন হ'ল এইখন? অক্টোবৰত 1 ইয়াৰ হ'ব। যে এই কি কয় ঘৰৰ মানুহেতো চাপৰ্ট দিছে, বাহিৰৰ মানুহে কি কয় যে সাধাৰণতে যিহেতু এইটো ল'ৰাই কৰা কাম আপুনি কৰি আছে? বাহিৰা মানুহেতো বিশেষকে তেনেকে একো নকয়, কিন্তু 2-1ৰ মুখত শুনিবলৈ পাওঁ যে তাই এইটো কাম কিয় কৰিব লাগে, কিহৰ অভাৱ আছিলে। তাৰপিছত ধৰক এতিয়া বাহিৰা মানুহৰ কথা শুনিলেতো নহ'ব, কিন্তু বেছিভাগ সংখ্যক মানুহে কয় যে তুমি ভাল কাম কৰি আছা, কৰা আৰু আগুৱাই যোৱা। তেনেকে চাপৰ্ট পাওঁ বাৰু। আৰু ধৰক এতিয়া বেলেগ পিছপৰা মানুহখিনিয়ে যদি তেনেকে যদি কৈ দিয়ে, সেইখিনি মানুহৰ কথা ভাবি থাকিলেতো নহ'ব। মানুহে কি কয় সেইটোৰ লগত মোৰ একো মেটাৰ নকৰে, বাট মই নিজে যি ভাল পাওঁ সেইটোৱে কৰি চাওঁ। এনে জীৱনৰ লক্ষ্য কি আছিলে? মোৰ এজন আৰক্ষী অফিচাৰ হোৱা আছিলে। হয়। এতিয়াও প্ৰচেষ্টা চলাই থকা? অলপ চলাইছো বাৰু, বাট মানে এটাই প্ৰব্লেম হৈছে ৰানিং কৰিব নোৱাৰো মই বেছি। হয়। কিন্তু এইটো কামকে কৰি থাকিম বুলিতো চাগৈ ভবা নাই? চাওচোন কিমান দিনলৈকে কৰিব পাৰো, যদি মানে যিমান দিন কৰিব পাৰো আৰু তো কৰিতো থাকিম। হয় হয়, চাই লওঁ কি হয়। এনে ঘৰত কোন কোন আছে? মা, দেউতা, বৰ্তা আৰু মই। হয়। পুৱা কেইটা বজাত ঘৰৰ পৰা ওলাই হয়? ঘৰৰ পৰা 6:30, 7 তেনেকুৱাত ওলাই আহো। উলটি কেইটা বজাত? 3:30, 4 তেনেকুৱাত। ভাল লাগিছে আপুনি ধৰক এনে এটা কামত জড়িত হৈ আছে। আপোনাক দেখি কোনোবা ছোৱালী বা মহিলাই আগবাঢ়ি এই কাম কৰাৰ কথা কৈছে নেকি? লগৰ 2জন মানে কৈছিলে, কিন্তু সিহঁতক ঘৰৰ পৰা নিদিয়ে কৰিবলৈ, নালাগে কৰিব, তহঁতে ঘৰতে থাক, ইমান কষ্ট হয়, তেনেকে কৈছিলে সিহঁতক ঘৰৰ পৰা। কিবা অসুবিধা পোৱা হৈছে? অসুবিধা একো নাপাওঁ, মাত্ৰ আপোনাৰ বৰষুণ দিলেহে অকণমান দিগদাৰ হৈ যায়। ধৰক পাৰ্চেলখিনি ভিজিব বা কাষ্টমাৰে বেয়া পাব বা পাৰ্চেলটো ভিজিলে, সেইটোৰ কাৰণে অলপ মানে কষ্ট হয় আৰু বৰষুণত। নিজৰ খৰচাটো ওলাই থাকে? হয়। তাৰপৰা ঘৰতো সহায় কৰিব পাৰি? ঘৰত সহায় কৰা, তাৰপিছতে বাইকখনৰ কিস্তি দিব পাৰো, তেনেকে ঘূৰা ফুৰা সেইখিনি কৰিবলৈতো ধুনীয়াকে হৈয়ে যায়। সেয়াই। বাইক চলাই ভাল লাগে? হয়, ভাল লাগে। এয়া লিজা ভূঞা, আপোনালোকে গম পাইছে যে লিজা ভূঞা ইতিমধ্যে এই যিটো কাম তেওঁ আচলতে ডেলিভাৰী গাৰ্ল, ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল, তেওঁ এই কামটো কৰি থকা আজি প্ৰায় 3 বছৰ হ'ল। আৰু তেওঁ
এই কামটো কৰি আছে আৰু তেওঁ পুৱাই ঘৰৰ পৰা ওলাই আহে আৰু এইদৰে আচলতে পিঠিত এটা প্ৰকাণ্ড বেগ লৈ তেওঁ বিভিন্ন ঠাইত জামুগুৰিহাটৰ বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰে আৰু তেওঁ যিসকল লোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে তেওঁলোকৰ যিসমূহ সামগ্ৰী ঘৰতে তেওঁ দি যায় যে কোন কোন অঞ্চলত এই সামগ্ৰী বিতৰণ মই কুচুনতোলাৰ পৰা এই ফাৰ্মখনৰ পৰা বুলি আৰম্ভ কৰি ইফালে কলবস্তি সদায় পৰালৈকে নাশংকৰ জামুগুৰিত নাযাওঁ মোৰ লাইনটো নাশংকৰহে পৰে সেইটো কাৰণে হয় এই অঞ্চলৰ মানুহে চিনি পায় চবেই চিনি পায় হয় বিশেষতে নামটো ক'লে ঘপককে চিনি নাপায় কিন্তু যদি কয় যে ফ্লিপকাৰ্টৰ পাৰ্চেল দিয়া ছোৱালীজনী তেতিয়া পুতুককে চিনি পায় মানুহে আৰু এনেই ধৰ বিভিন্ন আবেদন কৰা বুলি কোৱা হৈছে যে চাকৰিৰ কাৰণে কৰা হৈছে এতিয়ালৈকে লাভ কৰা নাই যে কিবা চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি মুখ্যমন্ত্ৰীক কিবা ক'ব নেকি নাই তেনেকুৱাতো ক'বলগীয়া একো নাই ধৰক নিজৰ কষ্টটো নিজে কৰিব লাগিব সফল হওঁ নহওঁ সেইটো পিছৰ কথা ধৰক তেনেকুৱাতো চৰকাৰক ক'বলগীয়া হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছো